নমস্কাৰ ক্লাস 7 আনন্দ ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅত তোমালোকৰ যেটো পাৰ্ট 1 ৰ 8 নম্বৰ চেপ্টাৰ আছে লাষ্টৰ চেপ্টাৰটো পৰিমাণৰ তুলনা আমি সেই চেপ্টাৰটোৰ যেটো প্ৰথমটো অনুশীলনী আছে 8.1 অনুশীলনী আমি সেইটো আলোচনা কৰিম তোমালোকে ভিডিঅটো শেষলৈ চাবা গোটেইখিনি আমি আলোচনা কৰিছো ইয়াতে আৰু তোমালোকৰ ইয়াতে যেটো কনসেপ্ট লাগে অনুপাতৰ কনসেপ্ট যেটো আছে তুলনা কৰা তাৰ যিখিনি লাগতিয়াল যিখিনি আমাৰ ইম্পৰ্টেন্ট টপিক আছে মই সেইখিনি অনুশীলনীটো আৰম্ভ কৰাৰ আগতে আমি আলোচনা কৰিলম তাৰ পিছত আমি অনুশীলনীটো আৰম্ভ কৰিম এটা তোমালোকৰ অনুশীলনটো তোমালোকৰ কিছুমান প্ৰশ্ন দিয়া আছে যে অনুপাত উলিওৱা দিয়া আছে বা অনুপাতৰ তুলনা কৰা দিয়া আছে সমতুল্য উলিওৱা হয় নে নহয় দিয়া আছে তো আমি সেইখিনি কেনেকৈ কৰিব লাগে সেইখিনি মই তোমালোকক অলপমান আলোচনা কৰি দিছো এটা অনুপাত মানে কি প্ৰথমতে জানিব লাগিব বা তুলনা কেনেকৈ কৰা সেইটো জানিব লাগিব তোমালোকে এতিয়া ধৰা হল দুটা সংখ্যা দিয়া আছে আমাক 25 এটা সংখ্যা দিয়া আছে ধৰা হল আৰু এটা সংখ্যা দিয়া আছে আমাক 15 এই দুটা সংখ্যা দিয়া আছে আমাক এই দুটা সংখ্যা আমাৰ কি কৰিব লাগে তুলনা কৰিব লাগে বা অনুপাত ল'ব লাগে তেনেহলে আমি কেনেকৈ লম যে মাজত আমি কি কৰিব লাগিব এনেকৈ অনুপাত চিহ্ন দিব লাগিব এটো অনুপাত চিহ্ন বুলি কোৱা হয় এটো আমি কেনেকৈ পাও 25 অনুপাত 15 বা 25 is to কি হয় 15 ইংলিশত হলে আমি ইস টু বুলি কোন ৰেশিও বুলি কয় এটো এতিয়া এই 25 অনুপাত 15 যেটো দিয়া আছে এটো আমি কেনেকৈ লিখিব পাৰো এটো লঘিষ্ঠ আকাৰত নিৰীক্ষিত হ'ব পাৰো আমি বা এনেকৈ কি কৰিব পাৰো ভগ্নাংশ আকাৰত লিখি কেনে তাৰ লঘিষ্ঠ মানটো লৈ আমি ৰূপান্তৰ কৰিব পাৰো এতিয়া ভগ্নাংশৰ কেনেকৈ লিখিব পাৰো বা ভগ্নাংশৰ যেটো কনসেপ্ট আছিল তোমালোকৰ ভগ্নাংশ লঘিষ্ঠ আকাৰলৈ নিয়া বা ভগ্নাংশ সমতুল্য কৰা সেইখিনি বস্তু ইয়াতে লাগিব তোমালোকক গতিকে ভগ্নাংশটো যদি ভালকৈ শিকি আহিছা এইখিনি গোটেই সহজ হ'ব তোমালোকৰ কাৰণে এতিয়া চাবা 25 is to 15 টো আমি কেনেকৈ লিখিম যে 25 divided by 15 আমি এনেকৈ লিখিব পাৰো যে যেটো প্ৰথম পদ আছে আমাৰ এই প্ৰথম পদটো লব হিচাপে লিখিব পাৰো আৰু যেটো শেষৰ পদ আছে আমাৰ এই শেষৰ পদটো কি বুলি লিখিব পাৰো আমি এটো হৰ হিচাপে লিখিব পাৰো আমি এনেকৈ লিখিলো এটা ভগ্নাংশ আকাৰত আহি গল আমাৰ আহি যোৱাৰ লগে আমি কি কৰো এটো কাটাকাটি কৰিব পাৰো কৰিলে কিমান হ'ব এটো 5 ৰে 5 বাৰ যাব সৰি 3 বাৰ যাব এটো 5 ৰে আৰু এটো 5 ৰে কিমান বাৰ যাব 5 বাৰ যাব অৰ্থাৎ এটো কিমান হল 5/3 তাৰ মানে এটো অনুপাতত লিখিলে কি হ'ব 5 অনুপাত 3 তো তোমালোকে এনেকৈ ভগ্নাংশ অনুপাত এটা সৰু আকাৰলৈ এনেকৈ নিব পাৰা বা অনুপাতটো আমি এনেকৈ ভগ্নাংশ আকাৰত লিখিব পাৰো হেতু বস্তুটো তোমালোকে জানি লোৱা ভালকৈ যে যদি এটা অনুপাত আছে a is to b ধৰা হল এটা অনুপাত সংখ্যা দুটাৰ তেতিয়া আমি এটো কি ভগ্নাংশ আকাৰত লিখিলে কি হ'ব এই যেটো a আছে হেতু আমাৰ লব আৰু যেটো b আছে হেতু আমাৰ কি হ'ব হৰ হ'ব তো এইটো বস্তু তোমালোকে ভগ্নাংশৰ বাকিখিনি তাৰ পিছত আমি ভগ্নাংশৰ যেটো লঘিষ্ঠ আকাৰত নিয়াৰ আমাৰ যেটো নিয়ম আছে সেইখিনি আমি ইয়াতে ব্যৱহাৰ কৰিছো জাস্ট তোমালোকে অনুপাতৰ পৰা ভগ্নাংশলৈ কেনেকৈ লিখিব লাগে সেইটো বস্তু শিকিলবা ইয়াতে হৈ গল তাৰ পিছত তোমালোকে ভগ্নাংশৰ ক্ষেত্ৰত এটা পাইছিলা যে সমতুল্য ভগ্নাংশ বা সৰু ডাঙৰ বিচৰা আমি পাইছিলো ভগ্নাংশত যে ধৰা হল 2/3 আৰু আমাৰ 4/5 দুটা ভগ্নাংশ দিয়া আছে এই দুটা ভগ্নাংশ কোনটো ডাঙৰ কোনটো সৰু বা দুটা সমান হয় নেকি আমি হেতু আমি উলিয়াইছিলো বা সমতুল্য ভগ্নাংশ আমি উলিয়াইছিলো যে সমতুল্য ভগ্নাংশ কেনেকৈ কৰিছিলো বা সৰু ডাঙৰ আমি কেনেকৈ বিচাৰিছিলো বা বাছিছিলো সেই ভগ্নাংশৰ যেটো নিয়ম ইয়াতে অনুপাতটো সেইটো নিয়মে হ'ব গতিকে মই সেইখিনি অলপ ৰিভাইজ কৰি দিছো তোমালোকৰ এতিয়া চাবা 2/3 4/5 এই দুটা ভগ্নাংশ আছে তো ভগ্নাংশটো মই প্ৰথমতে শিকাই দিছো তাৰ পিছত আমি অনুপাতলৈ আহিম এটা ভগ্নাংশৰ ক্ষেত্ৰত কি আছিল যে ইয়াৰে যেটো হৰ আছিল ইয়াৰে যেটো হৰ আছিল যদি হৰ দুটা একে থাকে দুটা সংখ্যা যদি একে থাকে তেনহলে আমি কি কৰিব পাৰো হেতু ভগ্নাংশটো আমি ডাঙৰ সৰুটো আমি গম পাও কোনটো ভগ্নাংশ ডাঙৰ কোনটো ভগ্নাংশ সৰু বা দুটা ভগ্নাংশ সমান হয় নেকি যদি আমি হৰটো বেলেগ বেলেগ হৈ থাকে তেনহলে আমি ডাইৰেক্ট ক'ব নোৱাৰো হেতু বস্তু গতিকে প্ৰথমতে আমি কি কৰিব লাগিব এই ভগ্নাংশ দুটাৰ হৰ দুটা আমি একে কৰি ল'ব লাগিব তো আমি একে কেনেকৈ কৰিছিলো যে 2/3 লিখিলা আৰু এটো কি আছে আমাৰ 4/5 এতিয়া আমি কি কৰিব লাগিব ইয়াতে যেটা হৰ আছে হৰ দুটা আমি লসাগু ল'ব লাগিব 3 আৰু 5 ৰ আমি লসাগু ল'ব লাগিব এতিয়া 3 আৰু 5 ৰ লসাগু ল'লে কি হ'ব 3 5 গুণ 15 যেহেতু গতিকে আমি কি কৰিম এটো এই দুটা লসাগু দুটা 15 হ'ব হয় 15 আৰু আমি কি কৰিব লাগিব এতিয়া এই ইয়াৰে হৰটো 15 কৰিব লাগিব এই হৰটো আমি 15 কৰিব লাগিব কেনেকৈ কৰিছিলো যে 3 ৰ লগত কি পূৰণ কৰিলে 15 হ'ব আমি হেতু ইয়াৰ লগত পূৰণ কৰি দিম কেনেকৈ কৰিম চোৱা 2/3 আছিল ইনটু 2 টা পূৰণ চিহ্ন দিয়া এতিয়া চাবা 3 ৰ লগত কি পূৰণ কৰিলে 15 হয় 3 5 গুণ 15 গতিকে সেই 5 টো আমি ওপৰ 2 ৰ লগত পূৰণ কৰিব লাগিব গতিকে কিমান হল তো 2 5 গুণ 10 আৰু 3 5 গুণ কিমান 15 হৈ গল একেনিচিনাকৈ এটোৰ পৰা 15 যেতে কি আছে 5 আৰু 4 আছে পূৰণ চিহ্ন দিয়া এটা চোৱা 5 ৰ লগত কি পূৰণ কৰিলে 15 হয় 5 ৰ লগত কিমান পূৰণ কৰিব লাগিব 5 3 গুণ 15 গতিকে ইয়াতে কি কৰা তোমালোকে 3 পূৰণ কৰি দিয়া আৰু ওপৰটো কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব ওপৰ তলত যেটো পূৰণ কৰো ওপৰটো সেই সংখ্যাটোই পূৰণ কৰিব লাগিব এটা পূৰণ কৰি দিয়া এটো কিমান হ'ব 4 3 গুণ 12 আৰু 5 3 গুণ কিমান আমাৰ 15 হৈ গল এটা তাৰ মানে আমি গম পালো যে ভগ্নাংশ দুটাৰ হৰ দুটা একে হৈ গল আৰু হৰ একে হোৱাৰ লগে আমি এটা চাব পাৰিম ডাঙৰ সৰু কোনটো এটা ইয়াতে কি আছে 12 আছে ইয়াতে কি আছে 10 আছে যেটো 12 ডাঙৰ গতিকে আমাৰ কি হ'ব এই ভগ্নাংশটো ডাঙৰ আৰু এটা ভগ্নাংশ আমাৰ কি হ'ব সৰু হ'ব এই একেই নিচিনা ভগ্নাংশ যেনেকৈ কৰিছো আমি অনুপাতটো হেই হ'ব চাবা এটা এই ভগ্নাংশটো যদি আমি অনুপাত আকাৰত লিখো তেনহলে কি হ'ব
2:3 হ'ব বা এই ভগ্নাংশটো যেটো আছে এটো যদি আমি অনুপাত আকাৰত লিখো কি হ'ব এটো 4:5 গতিকে আমি দেখিলো অনুপাতৰ পৰা কি হৈছে এটো ভগ্নাংশলৈ গৈছে গতিকে আমি ভগ্নাংশৰ সহায়ত যেনেকৈ কৰিছিলো সেই একে নিয়মতে আমি কি কৰিব পাৰো এতিয়া অনুপাত বিলাকৰ তুলনা কৰিব পাৰো হয় তোমালোকে শিকি ললাটো ধুনিয়াকে এতিয়া আমি অনুপাত কেনেকৈ ল'ব লাগে মই আৰু এটা বস্তু শিক কৈ দিছো তোমালোকৰ যে দুটা সংখ্যাৰ মাজত অনুপাত ল'ব লাগে আৰু তাত যদি কিবা একক লিখা আছে একক মানে কি ধৰা হল 10 টকা এটো একক লিখা আছে বা আমাৰ আৰু দিছে কি 20 টকা 10 টকা আৰু 20 টকাৰ মাজত যদি অনুপাত ল'ব দিয়ে তেনেহলে আমি কি পাম যে 10:20 তাৰমানে কিমান হ'ব 10 20 আৰু লিখিলে কিমান হ'ব আমাৰ 10 ৰে 2 টকা হৰণ যায় 1/2 হ'ব হয় গতিকে এটো কিমান হ'ব 1:2 মই একদম শৰ্ট লৈ কৰিছো তোমালোক ভালকৈ মই অনুশীলন কৰি বুজাই দিম এটা মই ইয়াতে কি বুজাব খুজিছো চোৱা তোমালোকক যে ইয়াৰে যেটো একক আছে এটো আমি একক বুলি কওঁ তো অনুপাত আমি কেতিয়া ল'ব পাৰিম যেতিয়া ইহতৰ একক দুটা একে হৈ থাকে টকা হৈ আছে টকা হৈ থাকিব লাগিব যদি এটা টকা থাকে ইয়াতে পইচা থাকে তেনেহলে আমি ল'ব নোৱাৰিম তেতিয়া কি কৰিব লাগিব সেই পইচাটো আমি টকালৈ নিব লাগিব নহলে সেই টকাটো আমি কি কৰিব লাগিব পইচালৈ নিব লাগিব বা যদি আমাৰ এনেকৈ দিয়া থাকে 4 কেজি 4 কেজি আৰু 500 গ্ৰাম 4 কেজি আৰু 500 গ্ৰাম দিয়া আছে তেনেহলে আমি কি কৰিব নোৱাৰো এটো অনুপাত ল'ব নোৱাৰো আমি কি কৰিব লাগিব এই কেজিটো গ্ৰামলৈ কনভাৰ্ট কৰিব লাগিব বা এই কেজিটো আমি গ্ৰামত লিখিব লাগিব আৰু এই গ্ৰামটো আমি কেজিত লিখিব পাৰিম যিকোনো এটা কৰিলে হ'ল 4 কেজিটো গ্ৰামত লিখিলে কিমান হ'ব 4000 গ্ৰাম গতিকে এটো কিমান হ'ল 500 গ্ৰাম তেতিয়াহে আমি কি কৰিব পাৰিম দুটাৰে অনুপাত ল'ব পাৰিম কিন্তু এটো যদি গ্ৰামত আছে এটো যদি কিলোগ্ৰামত আছে তেনেহলে আমি এতিয়া অনুপাত ল'ব নোৱাৰো গতিকে এইখিনি বস্তু তোমালোকে মনত ৰাখিবা বাকি তোমালোকে যিখিনি 8.1 অনুশীলন আছে হেতু অলপ যিকিটা প্ৰশ্ন উত্তৰ আছে হেকিটা কৰিলে আৰু ভালকৈ বুজিব পাৰো যেহেতু গতিকে মই অনুশীলন প্ৰশ্ন উত্তৰ লৈছো এতিয়া এতিয়া প্ৰথম প্ৰশ্নটো চোৱা কি দিছে আমাক যে 5 কিলোমিটাৰ আৰু 500 মিটাৰ এই দুটাৰ মাজত অনুপাত ল'ব দিছে মই এই মাত্ৰটো মনত যে ক'লো যে আমি যেহেতু ইয়াতে এককত দিয়া আছে আমি কি কৰিব লাগিব একক কেইটা একে হ'ব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম অনুপাত ল'ব পাৰিম এটা ইয়াতে চোৱা একক কি আছে এটো কিলোমিটাৰ আছে দৈৰ্ঘ্য একক আৰু এটো দৈৰ্ঘ্য একক কি আছে মিটাৰ আছে আমি কি কৰিম এতিয়া দুটাকে এটা এককলৈ আমি নিম হয় মিটাৰলৈ নিম নহলে কিলোমিটাৰলৈ নিম এটা প্ৰথমতে কিলোমিটাৰলৈ নিয়ে কৰি দিছো সৰি মিটাৰলৈ নিয়ে কৰিছো তেনেহলে তোমাৰ সহজ হ'ব দশমিকত নোলাই আটো কেনেকৈ কৰিব লাগিব এতিয়া 5 কিলোমিটাৰত কিমান মিটাৰ আমি হেতু উলিয়াব লাগিব তাৰ আগতে আমি কি জানিব লাগিব যে 1 কিলোমিটাৰত কিমান মিটাৰ আমি পাই আহিছো যে কি 1 কিলোমিটাৰ সমান কিমান আমাৰ 1000 মিটাৰ হয় গতিকে 5 কিলোমিটাৰ সমান কিমান হ'ব এতিয়া 5 কিলোমিটাৰ সমান 5000 মিটাৰ হ'ব 5000 মিটাৰ কাৰণ 1 কিলোমিটাৰত যেহেতু 1000 মিটাৰ গতিকে 5 কিলোমিটাৰত কিমান হ'ব 5000 মিটাৰ এতিয়া চোৱা এই 5 কিলোমিটাৰ হল আমি কি লিখিব পাৰিম 5000 লিখিব পাৰিম গতিকে 5000 আৰু 500 আমি কিলোমিটাৰ অনুপাত লম তো কৰা এতিয়া যে 5000 মিটাৰ অনুপাত কিমান আছে আমাৰ 500 মিটাৰ আমি এতিয়া এই দুটাৰ আমি কি কৰিম এতিয়া অনুপাত লম হয় কেনেকৈ লম এতিয়া যে 5000 টা আমি ওপৰত লিখিব পাৰো কাৰণ ভগ্নাংশত লিখাৰ নিয়ম আছিল আমাৰ আৰু ভগ্নাংশত লিখিলে কি লিখিব লাগে যেটো প্ৰথম পদ আছে সেই পদটোক আমি লব বুলি লিখিব লাগে তো লব আৰু যেটো আমাৰ শেষৰ পদ আছে বা দ্বিতীয় পদ আছে হেতু আমি কি হিচাপে লিখিব লাগে হৰ হিচাপে লিখিব লাগে হৈ গল লিখা এতিয়া চোৱা আমি হৰণ কৰিব পাৰো বা কাটাকাটি কৰিব পাৰো ইয়াতে কি হৈ যাব 0 ৰে 0 যাব এটো 0 এটো 0 গল মানে 10 ৰে হৰণ কৰিলো আমি এতিয়া 5 থাকিলে ইয়াতে কি থাকিলে 50 থাকিলে তো 5 ৰে 5ক একবাৰ যাব আৰু 5 ৰে 50ক কিমান বাৰ যাব 10 বাৰ যাব হৈ গল কাটাকাটি এতিয়া ইয়াতে আমাৰ কি বাকি ৰল ওপৰত থাকিলে 10 আৰু তলত কি থাকিলে আমাৰ 1 হয় এই 1 টো আমি লিখিব লাগিব কিন্তু ভগ্নাংশত আমি 1 টো লিখা নাছিলো অকল 10 বুলি লিখিছিলো কিন্তু ইয়াতে আমি অনুপাতত লিখিলে কি কৰিব লাগিব এই তলৰ 1 টো আমি লিখিব লাগিব যদি 1 থাকে এটা 10 আৰু 1 হৈ গল তলত মানে 1/10 এতিয়া এইটো অনুপাতত লিখি দিয়া কিমান হ'ব 10:1 হৈ গল একদম সিম্পল তো আমাৰ এই দুটা যেটো সংখ্যা দিছিল আমাৰ 5 কিলোমিটাৰ আৰু 500 মিটাৰ ইহতৰ অনুপাতটো আমাৰ কিমান হ'ব এতিয়া 10:1 তো আমাৰ 1 নম্বৰটো হৈ গল এবাৰ 1 নম্বৰৰ 2 টো চোৱা কি দিছে 6 সপ্তাহ আৰু 21 দিন বা হেতু কৰিছো তোমালোকৰ 2 নম্বৰটো যে 6 সপ্তাহ আৰু আমাক কি দিছে 21 দিন 21 days এটো দিয়া আছে এবাৰ 2 নম্বৰটো চোৱা কি দিছে আমাক 6 সপ্তাহ আৰু 21 দিন দিয়া আছে হয় 6 সপ্তাহটো আমি কি লিখিব পাৰো দিনত নিব পাৰো বা 21 দিনটো আমি কি কৰিব পাৰো সপ্তাহত নিব পাৰো তো যিকোনো এটা কনভাৰ্ট কৰি দিম আমি এটো সপ্তাহতটো থাকক আমি দিনটোৱে সপ্তাহলৈ নিও তো আমি জানো যে কি 7 দিন সমান কিমান হয় 7 দিন সমান 1 সপ্তাহ 7 দিনত কিমান হয় 1 সপ্তাহ হয় এটা 21 দিনত কিমান হ'ব 21 দিন সমান আমি কিমান জানো যে 3 7 গুণ যেহেতু 21 গতিকে আমি কি কৰিব পাৰো 21 দিনত কি সপ্তাহ হয় আমাৰ 3 সপ্তাহ হয় তো তোমালোকে এনেকে কৰিব পাৰা বা আমি যদি ঐকিক নিয়মত কৰিব যাও তেনেহলে কি হ'ব 7 দিনত 1 সপ্তাহ গতিকে 1 দিনত কিমান হ'ব 7/1 এনেকৈ কৰিব পাৰো এনেকৈ মই তোমালোকক এনেকৈ শিকাই দিছো চোৱা যে
7 দিনত আছে আমি যেটো 21 দিন উলিয়াব লাগে গতিকে আমি কি কৰিব পাৰো 7 দিনৰ পৰা আমি 1 দিনৰটো উলিয়াব পাৰো গতিকে 1 দিনত কিমান হ'ব এটো 7 তো ইপিনে আহিব আহিলে কি হ'ব এটো 7 ভাগৰ 1 সপ্তাহ হ'ব এতিয়া আমাক লাগে কিমান 21 দিনত গতিকে 21 দিনত কিমান হ'ব আমাৰ এটো লগত 21 পূৰণ কৰি দিয়া 7 ভাগৰ 1 পূৰণ 21 তো 7 এ 21 3 বাৰ গল এখানে কিমান হ'ব 3 1 গুণ 3 সপ্তাহ তো তোমালোকে এনেকৈ কৰিব পাৰা নহলে ডাইৰেক্ট মুখে মুখে কৰি কেনে 21 দিন সমান 3 সপ্তাহ লিখি দিলেও হ'ব এতিয়া আমি অনুপাত লব লাগিব গতিকে 6 সপ্তাহ আৰু 3 সপ্তাহৰ আমি অনুপাত লম তো লোৱা 6 সপ্তাহ অনুপাত 3 সপ্তাহ এই অনুপাত লব লাগে গতিকে লোৱা তো ওপৰত কি থাকিব 6 তলত থাকিব কি 3 তো এটো কাটা কাটি গলে 3 ৰে 3 1 বাৰ যাব আৰু 6 ক 3 ৰে কিমান বাৰ যাব 2 বাৰ যাব তো হৈ গল ওপৰত থাকিলে কিমান 2 তলত থাকিলে আমাৰ 1 গতিকে এইটো অনুপাতত দেখিলে কিমান হ'ব 2:1 বা 2 অনুপাত 1 একদম সহজ তোমালোকে এনেকৈ কৰিব পাৰা নহলে এই সপ্তাহটো দিনলৈ কনভাৰ্ট কৰা যে 6 সপ্তাহত কিমান দিন হ'ব 1 সপ্তাহত 7 দিন 6 সপ্তাহত 6 7 গুণ 42 গতিকে 42 অনুপাত 21 হ'ব এবাৰ আৰু কৰিলে গৈ লাষ্টত এইটো অনুপাতে ওলাব 2:1 বা 2 অনুপাত 1 2 নম্বৰটো হৈ গল এবাৰ আমি 1 নম্বৰ 3 নম্বৰটো কি দিছে আমি হেতু আলোচনা কৰিছো 3 নম্বৰটো আমাৰ কি দিছে চোৱা 3 নম্বৰটো দিয়া আছে 30 দিন আৰু 210 ঘণ্টা 30 দিন আৰু কিমান দিয়া আছে 210 ঘণ্টা 210 ঘণ্টা তো তোমালোকে এটা কি কৰিব পাৰা এই দিনটো ঘণ্টালে নিব পাৰা বা ঘণ্টাটো দিনলে নিব পাৰা যেটো সুবিধা হয় মই দিনটো ঘণ্টালে নিয়া কৰি দিছো তোমালোকক হৰণ কৰিলে টান পাবা পুৰণ নিয়মৰ যেটো আছে হেতু সহজ হয় গলে তোমালোকক মই দিনটো ঘণ্টালে কৰি দিছো চোৱা এটা আমি জানো যে কিমান এক দিনত কিমান ঘণ্টা হয় এক দিনত আমাৰ 24 ঘণ্টা এটা 30 দিনত কিমান হ'ব 30 ৰ লগত পূৰণ কৰি দিয়া একদম সহজ বা তোমালোকে বেলেগ উদাহৰণ লৈ চোৱাচোন বাৰু এটো কেনেকৈ কৰিব লাগে যে তোমালোকৰ ধৰা হল এটা পেনৰ দাম 5 টকা তো দুটা পেনৰ দাম কিমান হ'ব 2 5 গুণ 10 টকা তিনিটা পেনৰ দাম কিমান হ'ব 3 5 গুণ 15 টকা সেই একেই নিচিনা যে এক দিনত 24 ঘণ্টা দুই দিনত কিমান হ'ব 2 পূৰণ 24 তিনি দিনত কিমান হ'ব 3 পূৰণ 24 30 দিনত দিছে গতিকে 30 পূৰণ কি কৰিব লাগিব আমি 24 লিখিব লাগিব তো লিখি দিয়া 30 পূৰণ 24 ঘণ্টা এটো পূৰণ কৰিলে কিমান হ'ব 0 3 4 গুণ 12 2 হাতে গলে 1 3 গুণ 6 6 1 7 720 কিমান হল ঘণ্টা হল এটা আমি এইখিনি খৰণ আমি কি লিখিব পাৰো ঘণ্টা লিখিব পাৰো গতিকে আমাৰ কিমান হ'ব এতিয়া 720 ঘণ্টা অনুপাত আমাৰ কিমান 210 ঘণ্টা 210 ঘণ্টা কাৰণ আমাৰ এইটা অনুপাত লব দিছিলে এটো খৰণ আমি ঘণ্টাত এইখিনি পালো গতিকে সেইখিনি লিখি দিলো অনুপাত 210 ঘণ্টা তো কিমান হ'ব এতিয়া ওপৰত থাকিব 720 তলত থাকিব কিমান 210 তো 0 0 কাটা গল দুটাকে কি হেৰে হৰণ যায় এতিয়া তোমালোকে চোৱা 3 ৰে হৰণ যাব পাৰে এটো 3 ৰে কৰিলে কিমান যাব 3 7 গুণ 21 আৰু এটো 3 ৰে কৰিলে কিমান হ'ব 3 2 গুণ 6 3 4 গুণ 12 তো কিমান থাকিলে এটো 24 থাকিলে ওপৰত আৰু তলত থাকিলে কিমান আমাৰ 7 হয় দুটাকে তো আৰু হৰণ নাযায় একুৰে কাৰণ 7 টো মৌলিক সংখ্যা আৰু 24 টো 7 ৰে হৰণ নাযায় গতিকে আমাৰ ভগ্নাংশটো কি হ'ব যে 24/7 বা 7 ভাগৰ 24 এটা যদি আমি এটো অনুপাত আকাৰ লিখো তেনহলে কেনেকুৱা হ'ব যে 24 অনুপাত 7 হৈ গল 3 নম্বৰটো এবাৰ 4 নম্বৰটো চোৱা কি দিছে 12 মিটাৰ আৰু 100 সেন্টিমিটাৰ এটো দিয়া আছে তো হেতু কৰা এবাৰ 4 নম্বৰটো 12 মিটাৰ আৰু 100 সেন্টিমিটাৰ 12 মিটাৰ আৰু কি দিয়া আছে আমাক 100 সেন্টিমিটাৰ এতিয়া আমি কি কৰিব পাৰো তো হয় মিটাৰটো আমি সেন্টিমিটাৰলৈ নিব পাৰো নহলে সেন্টিমিটাৰটো আমি মিটাৰলৈ নিব পাৰো তো চোৱা সেন্টিমিটাৰটো মিটাৰলৈ নিলে সহজ হৈছে আমাৰ কি যে 100 সেন্টিমিটাৰ আমি জানো যে কিমান 1 মিটাৰ গতিকে আমি ডাইৰেক্ট লিখিব পাৰো 100 সেন্টিমিটাৰ সমান 1 মিটাৰ কাৰণ আমি এটো জানোই ডাইৰেক্ট গতিকে এটো কৰিব লগা একো নাই আৰু 1 মিটাৰ সমান 100 সেন্টিমিটাৰ গতিকে আমি এই 100 সেন্টিমিটাৰৰ সলনি কি লিখিব পাৰো মিটাৰ লিখিব পাৰো গতিকে মিটাৰলৈ আহি গল দুটা একক এতিয়া অনুপাত লম আমি চোৱা 12 মিটাৰ তো 12 মিটাৰ লিখি দিয়া অনুপাত কিমান 100 সেন্টিমিটাৰ হয় আমি কি লিখিব পাৰো 1 মিটাৰ গতিকে এটো লিখি দিয়া 1 মিটাৰ এই দুটা অনুপাত ললে কিমান হ'ব 12 তলত 1 এটো কাটা কাটি কৰিব নোৱাৰো আমি গতিকে থাকিব কিমান 12 অনুপাত 1 হৈ গল একদম সিম্পল এটো নেক্সট আমি 1 নম্বৰ 5 নম্বৰ যে লাষ্টৰটো আছে হেতু আলোচনা কৰিছো 5 নম্বৰটো কি দিছে আমাক যে 7 বছৰ আৰু 18 মাহ দিয়া আছে 7 বছৰ 5 নম্বৰটো আৰু 18 মাহ এই দুটা আমাক কি কৰিছে অনুপাত লব দিছে এটা তোমালোকে বছৰটো মাহলে কনভাৰ্ট কৰিব পাৰা বা মাহটো বছৰলৈ নিব পাৰা এটা চোৱা এটা মাহটো বছৰলৈ নিলে আমাৰ দশমিকত লাভ কাৰণ আমাৰ 18 মাহত 18 মাহত কৈ আছো 12 মাহত যেটো 1 বছৰ হয় 18 মাহত আমাৰ 2 বছৰ নহয় বা 1 বছৰ বেছি হ'ব 1.5 বছৰ হ'ব গতিকে আমি এটো মাহটো বছৰলৈ নিনো আমি কি কৰিম বছৰটো মাহলৈ নিম এবাৰ
তো আমি জানো যে কি 1 বছৰ সমান কিমান মাহ 12 মাহ গতিকে 7 বছৰত কিমান হ'ব 7 বছৰ সমান 7 পূৰণ 12 হ'ব গতিকে 7 12 কিমান 84 84 গতিকে 84 মাহ তাৰ মানে আমি গম পালো যে কি এই 7 বছৰৰ সলনি আমি 84 মাহ লিখিব পাৰো এতিয়া আমি এই দুটা অনুপাত ল'ব লাগিব তো 7 বছৰৰ সলনি আমি লিখি দিও 84 মাহ অনুপাত কিমান 18 মাহ তো 18 মাহ লিখি দিয়া এটো হৈ গল এটো এতিয়া ভগ্নাংশত লিখা 84 ৰ ওপৰত থাকিব তলত থাকিব কিমান 18 হৈ গল এতিয়া আমি কিহেৰে হৰণ কৰিব পাৰো দুটাকে প্ৰথমতে 2 ৰে হৰণ যাব 2 ৰে কৰা 2 ৰে 18 কিমান বাৰ যাব 9 বাৰ আৰু 2 ৰে এটো কিমান বাৰ যাব 2 4 গুণ 8 2 2 গুণ 4 হল আকৌ সোৱা 3 ৰে হৰণ যায় আছে দুটাকে 3 3 গুণ 9 3 ৰে এটো কৰিলে কিমান হ'ব 3 গুণ 3 3 4 গুণ 12 আৰু তো হৰণ না যায় তো আমি কি লিখিব পাৰো এটো ওপৰত লিখিব পাৰো 14 তলত লিখিব পাৰো কিমান 3 অৰ্থাৎ অনুপাতত লিখিলে কিমান হ'ব এটো 14 অনুপাত 3 তো 5 নম্বৰটো হৈ গল আৰু 1 নম্বৰত আমাৰ এই পাঁচটা অংক দিছিলে পাছত আমি আলোচনা কৰিলো এবাৰ 2 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে সমতুল্য হয় না বিচাৰ কৰিব দিছে মই যে তোমাক সমতুল্য ভগ্নাংশৰ কথা কৈ আহিলো যে পূৰণ কৰি কেনে আমি চালে হৰ দুটা একে কৰি চালে কি হয় সমান হয় না ডাঙৰ হয় না সৰু হয় গম পাও সেই নিয়মত আমি কি কৰিব লাগিব এতিয়া 2 নম্বৰ অংক এটা কৰিব লাগিব গতিকে আমি 2 নম্বৰ এটা আলোচনা কৰিছো এতিয়া 2 নম্বৰ কেনেকৈ কৰিম সব প্ৰথম প্ৰশ্নটো দিছে আমাৰ 2 নম্বৰ 1 টো যে 4.5 আৰু 4.5 আৰু কি দিছে 2 সৰি 4.5 4 অনুপাত 5 আৰু 2 অনুপাত 3 এটা দিয়া আছে এটা এই দুটা কি হয় আমাৰ সমতুল্য ভগ্নাংশ বা সমান অনুপাত হয় না নহয় আমাক কৈছে সমতুল্য হয় না নহয় বিচাৰ কৰিব দিছে তো কেনেকৈ কৰিম প্ৰথমতে 4.5 টো 4 অনুপাত 5 টো আমি কি লিখিলাম যে 4/5 বা 5 ভাগৰ 4 এনেকৈ ভগ্নাংশত লিখিলাম 4 অনুপাত 5 দিয়া আছে গতিকে এটো লিখিলে কি হ'ব 5 ভাগৰ 4 বা 4/5 হৈ গল নেক্সট এটো লিখা 2 অনুপাত 3 মানে কি লিখিব পাৰো আমি 2/3 লিখিব পাৰো হয় তো এটো তোমালোকে যদি তেনেকৈ টান পাইছে এনেকৈ লিখিব পাৰা 4 অনুপাত 5 ইকুৱেল টু এখিনি আৰু 2 অনুপাত 3 ইকুৱেল টু আমি কিমান পাম 2/3 হৈ গল এতিয়া আমি কি কৰিম এই ভগ্নাংশ দুটাত চাম যে হৰ দুটা কি আছে আৰু হৰ দুটা আমি কি কৰিব লাগিব একে কৰিব লাগিব তো ইয়াতে হৰ কি আছে আমাৰ 5 আছে ইয়াতে হৰ কি আছে আমাৰ 3 আছে তো 5 আৰু 3 টো আমি কি কৰিম এতিয়া একে কৰিম তো লিখা 5 আৰু 3 তো 5 আৰু 3 লসাগু কিমান হ'ব হেতু জানিব লাগিব তেতিয়া আমি কি কৰিব পাৰিম দুটাকে একে কৰিব পাৰিম যে 5 আৰু 3 যেহেতু দুটা মৌলিক সংখ্যা গতিকে ইয়াৰ লসাগু উলিয়াবলৈ আমি ডাইৰেক্ট পূৰণ কৰি দিলে হৈ গল 5 3 গুণ কিমান হয় 15 গতিকে পূৰণ কৰি দিয়া যে 5 ৰ লগত মানে ইহতো লসাগু কিমান পালো আমি 15 পালো তাৰ মানে আমি কি কৰিব লাগিব এতিয়া এই ভগ্নাংশ দুটাৰ হৰ দুটা আমি কি কৰিম এতিয়া 15 কৰিব লাগিব এই 5 টকো 15 কৰিব লাগিব এই 3 টকো 15 কৰিব লাগিব মই অলপ আগতে যে এটা শিকাইছিলো সেইখিনি বস্তুই যে ইয়াতে হৰ দুটা আমি কি কৰিব লাগিব এতিয়া 15 কৰিব লাগিব তো আমি কেনেকৈ কৰিম যে এটো 4/5 আছে লিখি লোৱা পূৰণ চিন দিয়া এতিয়া সব 5 ৰ লগত কি পূৰণ কৰিলে 15 হ'ব লসাগুটো পাব লাগিব আমি যে 5 3 গুণ কিমান 15 3 লিখি দিয়া ওপৰত 3 পূৰণ কৰি দিয়া 4 3 গুণ কিমান 12 5 3 গুণ কিমান 15 হৈ গল লসাগুটো 15 বা হৰটো 15 হৈ গল এবাৰ আকৌ এইটো ভগ্নাংশটো কৰা তেনেকৈ তো যদি লিখা যি দিয়া আছে 2/3 পূৰণ চিন দিয়া এটা 3 ৰ লগত কি পূৰণ কৰিলে 15 হ'ব হেতু আমি জানিব লাগিব কাৰণ লসাগুটো পাব লাগিব আমি তো 3 ৰ লগত আমি কি পূৰণ কৰিলে 15 পাম 3 5 গুণ 15 তো 5 লিখি দিয়া ইয়াতে আৰু এটো আমি কি লিখিছো 5 এটা লিখা এটো 3 5 গুণ 15 আৰু এটো 2 5 গুণ 10 এতিয়া সোৱা যি এই অনুপাতটো হলনে আমি কি পালোগৈ এখিনি পালোগৈ এই অনুপাতটো হলনে আমি কি পালোগৈ এখিনি পালোগৈ তাৰ মানে এতিয়া আমি এটো যদি অনুপাতত লিখো কি হ'ব আমাৰ অনুপাতত লিখিলে এটো 12 অনুপাত 15 আৰু এটো লিখিলে কি হ'ব আমাৰ 10 অনুপাত 15 তাৰ মানে এই অনুপাতটো আমি এখিনলে যাব পাৰো বা এই অনুপাতটো আমি এনেকৈ লিখিব পাৰো হয় এতিয়া আমাক কৈছে সমতুল্য হয় না নহয় অৰ্থাৎ অনুপাত দুটা সমান হয় না নহয় যে সমান অসমানটো কেনেকৈ গম পাম যে এই ভগ্নাংশ যে দেখিলে পাইছো আমি এই ভগ্নাংশ দুটা ইয়াৰ যেটো হৰ দুটা একে হয় তো লব দুটাও কি হ'ব লাগিব একে হ'ব লাগিব যদি লব দুটা একে নহয় হয় তেনেহলে কি হয় এটো সমতুল্য হয় আৰু যদি লব দুটা বেলেগ বেলেগ হয় তেনেহলে এটো সমতুল্য নহয় তো এতিয়া সোৱা এটো 10 আছে এটো 12 আছে তো এটো ডাঙৰ হৈ গল এটো সৰু হৈ গল তাৰ মানে এটো সমান নহয় কেতিয়াও গতিকে আমি কি কৰিব পাৰো এই দুটা ভগ্নাংশ অনুপাত কি হয় কেতিয়াও সমতুল্য আমি লিখিব নোৱাৰো তাৰ মানে আমি কি লিখিম এতিয়া যে 12 অনুপাত 15 গ্ৰেটাৰ দেন ডাঙৰ হয় কিহতকে এইটো অনুপাততকে 10 অনুপাত 15 তকে হয়নে কাৰণ এইটো সোৱা ডাঙৰ আমাৰ এটো সৰু কাৰণ 12 আছে এটো 10 আছে 12 টো যেহেতু ডাঙৰ সংখ্যা হয় গতিকে 12 অনুপাত 15 টো 10 অনুপাত 15 তকৈ ডাঙৰ হয় ডাঙৰ হলে আমি এনেকৈ ডাঙৰ চিন দিটো গ্ৰেটাৰ দেন চিন
এটা এই অনুপাতটো কাৰ মূল অনুপাতটো কি আছিল ইয়াৰ মূল অনুপাতটো আছিল আমাৰ এইটো তাৰ মানে কি হ'ব 4 অনুপাত 5 গ্ৰেটাৰ দেন কি হ'ব ইয়াৰ মূল অনুপাতটো আছিল কি আমাৰ এইটো আমাৰ 2 অনুপাত 3 তাৰ মানে আমি কি পালো 4 অনুপাত 5 টো আমি 2 অনুপাত 3 কে ডাঙৰ পালো গতিকে এইটো সমতুল্য হ'ব জানো এতিয়া নহয় তো লিখি দিয়া সমতুল্য নহয় হৈ গ'ল একদম সিম্পল এক নম্বৰটো দুই নম্বৰটো চোৱা 2 নম্বৰটো কৰিলে তোমালোক আৰু ভালকৈ বুজি পাবা এটা দিয়া আছে 7.15 আৰু 21:45 তো দুই নম্বৰটো লিখিছো মই 7 অনুপাত 15 আৰু আমাক কি দিছে 21 অনুপাত 45 21 অনুপাত 45 এতিয়া আমি কি কৰিম মই হেৰি মচি দিছো ইয়াতে লিখিব যদি ঠাই নহব তো 7 অনুপাত 15 টো আমি কি কৰিম এতিয়া আকৌ ভগ্নাংশত লিখিম তো ভগ্নাংশত লিখিলে কিমান হ'ব এটো আমাৰ 15 ভাগৰ 7 আৰু এটো ভগ্নাংশত লিখিলে আমাৰ কি হ'ব 45 ভাগৰ 21 সরি 12 লিখা গৈছে আমাৰ 21 হৈ গ'ল এতিয়া আমি চাম ল ইয়াৰ হৰ দুটা কি আছে ইয়াৰ হৰ কি আছে আমাৰ 15 আৰু ইয়াতে হৰ কি আছে আমাৰ 45 আমি কি কৰিব লাগিব দুটা হৰ আমি একে কৰিব লাগিব তেতিয়াহে আমি গম পাম যে ভগ্নাংশটো কোনটো ডাঙৰ কোনটো সৰু বা সমান হয় না নহয় যদি হৰ দুটা আমি একে একে কৰিব লাগিব দুটাৰে আমি লসাগু ল'ব লাগিব তো 15 আৰু 45 লসাগু লোৱা লসাগু আমি কেনেকৈ লওঁ চাবা তোমালোকে এনেকৈ হৰণ কৰি কৰিব পাৰা দুটাকে যে 15 লিখিবা ইয়াতে আৰু 45 লিখিবা যিটা লসাগু ল'ব লাগে সেই দুটা আমি এনেকৈ সূত্ৰৰ নিয়মত লিখি লম লৈ এতিয়া চাম দুটাকে হৰণ যোৱা কি সংখ্যা আছে যেহেতু দুটাকে কিহেৰে হৰণ যায় 3 ৰে হৰণ যাব 3 5 গুণ 15 3 15 45 হয় তো আমি কি কৰিম এটা 3 ৰে হৰণ কৰি দিম 3 5 গুণ 15 আৰু এটা কিমান হ'ব 3 গুণ 3 3 5 গুণ 15 3 15 45 হৈ গ'ল আকৌ সোৱা দুটাকে কিবাৰে হৰণ যায় নেকি যেহেতু দুটাকে 5 ৰে হৰণ যোৱা হৈ আছে গতিকে আকৌ আমি হৰণ কৰিম কৰা এইটো 5 ৰে কৰিলে কিমান হ'ব 5 গুণ 5 আৰু 5 3 গুণ 15 হৈ গ'ল এতিয়া আমি লসাগুত লিখিব পাৰিম লসাগুটো কেনেকৈ সো এতিয়াটো আৰু এই হৰণ না যায় দুটা মৌলিক সংখ্যা ওলাই গ'ল তো আমি কি কৰিম এতিয়া এটো আৰু এটো গোটেইটা পূৰণ কৰি দিম দিলে আমাৰ কি হ'ব লসাগুটো পাই যাম তো এটো পূৰণ কৰিলে কি হ'ব 3 * 5 * 1 * 3 তো কিমান পাম 3 5 গুণ 15 3 15 কিমান 45 তাৰ মানে এই তিনিটা সংখ্যা দুটা সংখ্যা লসাগু কিমান হ'ব আমাৰ 45 হ'ব হয় তাৰ মানে আমি এটো 45 কৰিব লাগিব আৰু আমি এটো 45 কৰিব লাগিব তো কৰা যেহেতু এটো 45 হৈ আছে তেনেহলে আমাৰ টেনচন নাই অকল এটো 45 কৰিলে হৈ গ'ল তো 15 ভাগৰ 7 লিখা পূৰণ চিন দিয়া এতিয়া সব 15 লগত কি পূৰণ কৰিলে 45 হয় সো 5 3 15 3 15 45 হৈছিলে গতিকে 15 লগত আমি কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব তো 3 পূৰণ কৰি দিয়া এটাও 3 পূৰণ কৰি দিয়া তো কিমান হল তো 7 3 গুণ 21 3 15 কিমান হল 45 তো এটো যদি যেহেতু আমি কিবা পূৰণ কৰিছো আমি এটাও পূৰণ কৰি দেখাই দিও অলপ কি হ'ব এতিয়া তোমালোকে নকৰিলে কথা নাই বা এটো কৰিলে কথা নাই এতিয়া 45 ৰ লগত কি পূৰণ কৰিলে 45 হ'ব যেহেতু 45 ৰ লগত 1 পূৰণ কৰিলে 45 গতিকে ইয়াতে 1 পূৰণ কৰি দিয়া ইয়াতে 1 পূৰণ কৰি দিয়া কিমান হল 21 গুণ 21 45 গুণ 45 এতিয়া চোৱা দুটা ভগ্নাংশৰ কি হৈছে হৰ দুটা একে হৈছে আৰু লব দুটাও চোৱা সমান হৈছে তাৰ মানে এই দুটা ভগ্নাংশ কি হ'ব এতিয়া আমাৰ বা এই দুটা অনুপাত কি হ'ব সমতুল্য হ'ব লিখা এটাকে 21 অনুপাত 45 ইকুৱেল টু কিমান আছে 21 অনুপাত 45 ইকুৱেল চিন দিছো সমান চিন দিছো কাৰণ দুটা যেহেতু সমান হৈছে এতিয়া এটো মানে কি আছিল 21 অনুপাত 45 আমি ইয়াৰ পৰা লিখিছো তো এটোৰ মূল অনুপাতটো কি আছিল আমাৰ এটো আছিল আৰু এটো মানে কি আছিল আমাৰ এটো আছিল তাৰ মানে এটো হলে আমি কি লিখি দিম এতিয়া 7 অনুপাত 15 ইকুৱেল টু কিমান এটো সেম আছিল এটো বা এটো আমি ইয়াৰ পৰা লিখিছো গতিকে এটো একেই আছে 21 অনুপাত 45 যেহেতু দুটা সমান হৈছে গতিকে সমতুল্য এটো হ'ব কাৰণ সমান হলে আমি সমতুল্য লিখিব পাৰো তো লিখি দিয়া এটাকে সমতুল্য হয় বা সমতুল্য হ'ব তো 2 নম্বৰটো হৈ গ'ল এবাৰ আমি 3 নম্বৰ প্ৰশ্নটো কি দিছে আমি হেতু আলোচনা কৰিছো 3 নম্বৰটো কি দিছে চোৱা 6 অনুপাত 8 3 নম্বৰটো দিছে আমাক কিমান 6 অনুপাত 8 আৰু আনটো দিয়া আছে কিমান 54 অনুপাত 72 54 অনুপাত 72 এতিয়া আমি এই দুটা আকৌ কি কৰিব লাগিব সমান হয় না নহয় আমি চেক কৰিব লাগিব তো কেনেকৈ কৰিম প্ৰথমতে এইটো আমি ভগ্নাংশ আকাৰত লিখি লম ললে কি হ'ব 8 ভাগৰ 6 আৰু এইটো লিখিলে কিমান হ'ব আমাৰ 54 ওপৰত তলত হ'ব 72 এতিয়া আমি কি চাম নেক্সট স্টেপ যে ইয়াৰ হৰ দুটা একে হৈ আছে না নাই যদি একে হোৱা নাই তেনেহলে কি কৰিব লাগিব লসাগু ল'ব লাগিব তো যেহেতু এই দুটা একে হোৱা নাই 8 আৰু 72 বেলেগ বেলেগ আছে তো আমি কি কৰিম ইয়াৰ লসাগুটো উলিয়াম লসাগুটো কেনেকৈ উলিয়াম এটা চোৱা 8 ৰে আৰু এটা 72 এটা ল'ব লাগিব তো দুটা কি হেৰে হৰণ যায় চোৱা এতিয়া তাত যেহেতু দুটাকে 2 ৰে হৰণ যায় তো 2 ৰে কৰা 2 4 গুণ 8 2 72 কিমান হৈ যাব 2 3 গুণ 6 2 6 গুণ 12 হল
আকৌ 2 টকা 2 ৰে হৰণ যায় আছে 2 ৰে কৰা 2 2 গুণ 4 2 18 36 আকৌ 2 ৰে হৰণ যায় 2 ৰে কৰা 2 গুণ 2 2 9 গুণ 18 যেটো আৰু হৰণ না যায় 1 ওলালে ইয়াতে গতিকে আমি কি কৰিম এতিয়া গোটেইটা পূৰণ কৰি দিম তো 2 2 গুণ 4 4 2 গুণ 8 8 9 গুণ কিমান হ'ব 72 তাৰ মানে দুটাই লসাগু আমি কিমান পালো এতিয়া 72 পালো তো আমি এইটো 72 বনাব লাগিব এইটো 72 এটোটো হৈয়ে আছে আগৰটো নিচিনাকৈ গতিকে আমি এইটো 72 বনালে হৈ গল তো কৰা এইটো 6 আৰু 8 পূৰণ জাস 8 লগত কি পূৰণ কৰিলে 72 হ'ব 8 9 গুণ 72 গতিকে ইয়াতে 9 লিখি দিয়া ইয়াতে 9 লিখি দিয়া তো 6 9 গুণ কিমান পালো 54 আৰু 8 9 গুণ 72 তো এটো কৰা 72 লগত কি পূৰণ কৰিলে 72 হ'ব এক পূৰণ কৰিব লাগিব কাৰণ আমি আগৰটো কৰিছো এনেকৈ এক পূৰণ কৰি দিয়া তো কিমান হ'ব এটো 54 আৰু তলত হ'ব 72 এতিয়া সব দুটা সমান হৈ গল গতিকে আমি কি লিখিব পাৰো এটাকে ডাইৰেক্ট ইটো লিখি দিয়া যে 6 অনুপাত 8 6 অনুপাত 8 ইকুৱেল টু কি হৈছে 54 অনুপাত 72 দুটা আমাৰ কি হৈছে সমান হৈছে গতিকে এটাকে আমি কি লিখিব পাৰো সমতুল্য হ'ব হৈ গল 3 নম্বৰটো এবাৰ 2 নম্বৰ লাষ্টৰটো যেটো দিয়া আছে 4 নম্বৰটো আমি হেতু আলোচনা কৰিছো তো 4 নম্বৰটো চোৱা তোমালোকে এটা কি দিছে এবাৰ 13 অনুপাত 14 আৰু 14 অনুপাত 13 এটা আমি কৰিছাম এবাৰ 2 নম্বৰৰ 4টো 13 অনুপাত 14 আৰু 14 অনুপাত 13 তো এটো ভগ্নাংশ লিখিলে কি হ'ব 14 ভাগৰ 13 হয় আৰু এটো ভগ্নাংশ লিখিলে কি হ'ব আমাৰ 13 ভাগৰ 14 দুটা এটো ভগ্নাংশ লিখিলে এটো ভগ্নাংশ লিখিলে এটো হৈ গল এটা আমি লগ সাম কি এতিয়া হৰগেটা একে হৈ আছে না নাই হৰটো আমাৰ কি আছে ইয়াতে 14 ইয়াতে কি আছে 13 দুটা যেটো বেলেগ গতিকে আমি কি লব লাগিব ইয়াৰ লসাগু লব লাগিব তো 14 আৰু 13 লসাগু লিলা সব 13 টো মৌলিক সংখ্যা ইয়াক পুৰে হৰণ কৰিব নোৱাৰো গতিকে আমি এনেকৈ হৰণ কৰি দিও লাভ নাই ডাইৰেক্ট 14 আৰু 13 টো পূৰণ কৰি দিয়া তোমালোকে তো 14 পূৰণ 13 কৰিলে কিমান হ'ব 3 4 গুণ 12 2 হাতে গলে 1 3 1 গুণ 3 1 4 আৰু এটো 14 গতিকে 2 8 1 100 কিমান হল 82 182 তাৰ মানে এই দুটা লসাগু কিমান হ'ব এতিয়া 182 আমি এটো কো 182 বনাব লাগিব এটো কো 182 বনাব লাগিব তো কৰা এতিয়া 13 আৰু এটো 14 পূৰণ চিন দিয়া তো 14 লগত আমি 13 পূৰণ কৰিলে 182 পাইছো হয় না গতিকে ইয়াতে 13 পূৰণ কৰি দিয়া ইয়াতে 13 তো 14 13 কিমান হল 182 আৰু 13 13 পূৰণ কৰিলে কিমান হ'ব আমাৰ 169 তো এটোটো পূৰণ কৰি দিয়া এতিয়া 13 আৰু 14 তো 13 লগত যেহেতু 14 পূৰণ কৰাত আমি কি পাইছো 182 গতিকে ওপৰটো 14 পূৰণ কৰি দিয়া তলটো 14 পূৰণ কৰি দিয়া তো 13 14 কিমান 182 আৰু 14 কিমান পাইছো আমি 196 তো 196 তো এতিয়া সোৱা আমাৰ কি হল দুটা বেলেগ হৈছে এটো 196 আৰু এটো কিমান 169 সমান নহয় গতিকে এটো সমতুল্য আমাৰ নহয় তো লিখি দিয়া এটাকে 13:14 লেস দেন এটো সৰু হৈছে এটো ডাঙৰ হৈছে গতিকে লেস দেন দি দিছো 14:13 এটাকে কি হ'ব সমতুল্য নহয় আমি সমান পালেহে সমতুল্য পাইছিলো যেটো সমান নলালে আমাৰ গতিকে সমতুল্য নহয় তোমালোকে এনেকে এটো চিন দিব পাৰা ডাঙৰ সৰু চিনটো দিব পাৰা নহলে এনেকেও দিব পাৰা যে সমান চিন দি কেনে এনেকে কাটি দিব পাৰা যে সমান নহয় গতিকে সমতুল্য নহয় হৈ গল 3 নম্বৰটো এবাৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ দুটা আমাক কি দিছে কথা প্ৰশ্ন দিয়া আছে গতিকে আমি এইকিটা আলোচনা কৰিছো এবাৰ এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা তিনিটা জ্যামিতি বাকচৰ দাম দিয়া আছে 33 টকা তো আমাক 286 টকাত আমি কিমানটা জ্যামিতি বাকচ পাম আমি হেতু উলিয়াব দিছে তো যেহেতু আমাক প্ৰশ্নটো কি দিয়া আছে যে তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা আৰু আমাক কৈছে যে কি 286 টকাত কিমানটা পাম তো তোমালোকে কেনেকৈ কৰিব পাৰা এটো অনুপাতটো নিয়মটো কৰিব পাৰা নহলে ঐকিক নিয়মটো কৰিব পাৰা মই দুটা নিয়ম শিকাই দিছো তোমালোকক প্ৰথমতে আমাৰ ঐকিক নিয়ম যেটো আছে হেতু নিয়মত কৰিছো 3 নম্বৰটো যেহেতু আমাক কি উলিয়াব দিছে এটো কিমানটা বাকচ পাম গতিকে প্ৰথমটোৰ পৰা আমি কি লিখিব লাগিব যে তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা লিখা আছে ন হেতু আমি কেনেকৈ লিখিম যে 33 টকাত জ্যামিতি বাকচ পাই কেইটা তিনিটা আমি হেনেকৈ ওলটাকে লিখি দিম যে 33 টকাত জ্যামিতি বাকচ পাই কিমানটা তিনিটা 33 টকাত আমি কিমানটা পাও তিনিটা পাও এতিয়া আমি উলিয়াব লাগিব 1 টকাত কিমানটা পাও গতিকে লিখা এটো 1 টকাত জ্যামিতি বাকচ পাই কিমানটা এটো কেনেকৈ কৰিব লাগিব এই 33 টো ইয়াতে হৰণ কৰি লৈ আহিব লাগিব আহিলে কিমান হ'ব এটো 33 ভাগৰ 3 টা হৈ গল 1 টকাত আমি কিমানটা জ্যামিতি বাকচ পাও 33 ভাগৰ 3 টা এতিয়া আমাক উলিয়াব দিছে কিমানটা 286 টকাত তো আমি 1 টকাটো গম পালো 286 টকা উলিয়াই দিয়া 286 টকাত কিমানটা জ্যামিতি বাকচ পাম আমি
কেনেকৈ কৰিব লাগিব এইটো যে আমি জানো যে কি 1 টকা যদি ধৰা হ'ল এটা বস্তুৰ দাম 5 টকা দুটা বস্তুৰ দাম কিমান হ'ব 5 পূৰণ 10 এই মাত্ৰ যাব ক'লো তোমালোকক বা তিনিটা বস্তুৰ দাম 5 3 15 হে একে নিচিনা 1 টকাত ইমানটা পাই তো 286 টকাত কিমানটা পাব এইটো লগত এটা পূৰণ কৰি দিয়া তো কিমান হ'ব আমাৰ 33 upon 3 আৰু ইনটু 286 হয় আৰু এইটো কাটাকাটি কৰিব পাৰো চোৱা 3 ৰে আমাৰ 83 কিমান বাৰ যাব 11 বাৰ যাব 33 সৰি 83 নহয় 33 11 বাৰ যাব 3 11 33 হৈ গ'ল এইটো একবাৰ 11 ৰে এইটো হৰণ কৰিব পাৰি নেকি চাও 11 ৰে চোৱা 286 ক হৰণ কৰি আছে 11 ৰে 11 একবাৰ যাব 11 ৰে 286 কিমান বাৰ যাব 2 11 22 66 6 11 66 মানে কিমান হ'ব এইটো 1 into 26 1 into 26 তাৰ মানে কিমান থাকিব 26 টা এটো হল আমাৰ ঐকিক নিয়মত কি যে আমাক যিমানটা টকা উলিয়াব দিছে আমি যদি 286 টকা দিছে আমি 1 টকা উলিয়াব লাগিব কিমান হয় বা যদি আমি কিমানটা উলিয়াব দিছে তেতিয়াহলে আমি এটাৰ উলিয়াব লাগিব প্ৰথমতে তাৰ পিছতহে আমি যিমানটা উলিয়াব দিছে সেইটো উলিয়াব পাৰিম এই 1 টকাটো উলিয়াবৰ কাৰণে আমি কি কৰিছো এই এইটোৰ পৰা আমি উলিয়াইছো 1 টকাটো যে এটো এপিনে হৰণ কৰিলে হেগেন আমি 1 টকাটো গম পাইছো হেতুৰ লগত আমি যিমান টকা উলিয়াব দিছে এটো পূৰণ কৰিলে হৈ গ'ল এটা মই তোমালোকক কৈছিল যে এইটো অংক আমি দুটা পদ্ধতিত কৰিব পাৰো তো এটা আমাৰ হৈ গ'ল এইটো তো নেক্সট আমি যেটো আমাৰ অনুপাতত শিকিছিলো মাত্ৰ সেই অনুপাতৰ পদ্ধতিটো কৰিম কেনেকৈ কৰিম ধৰা হল আমাৰ কি মই এটা কৰি দিছো ধৰা হল জ্যামিতি বাকস আমি 286 টকাত কেইটা জ্যামিতি বাকস পাই এক্সটা পাই বুলি লিখিলো যে ধৰা হল 286 টকাত এক্সটা জ্যামিতি পাই এটো আমি লিখি ললো যে 286 টকাত এক্সট্ৰা জ্যামিতি পাই আমি কিমানটা পাই নাজানো গতিকে ধৰি লৈছো যে কি এটো এক্সট্ৰা পাই এটা প্ৰশ্ন মতে কি হ'ব চোৱা প্ৰশ্ন মতে আমি কি পাম যে 3 টাত কেই টকা লয় 33 টকা তোমালোকে এনেকৈ লিখিব পাৰা যে কি 3 অনুপাত 33 মানে 3 টাত আমি কেই টকা পাও 33 টকা লাগে 3 টাত দাম কিমান টকা 33 টকা এটা 286 টকা যেটো এক্সট্ৰা পাই তাৰ মানে আমি কি লিখিব পাৰো সমান x টকাত আমি কিমানটা এক্সট্ৰা দাম কিমান হ'ব 286 টকা হ'ব বুজি পালা এটো যে 3 টাৰ দাম 33 টকা আমাক দিয়া আছে আমি নাজানো কিমানটাৰ দাম 286 টকা হয় গতিকে আমি লিখিলো যে কি এক্সট্ৰা দাম 286 টকা তো এটো এতিয়া ভগ্নাংশত লিখা দুটা এটো লিখিলে ভগ্নাংশত কিমান হ'ব 3/33 ইকুৱেল টু এটো কিমান হ'ব আমাৰ x by 286 অনুপাতটো ভগ্নাংশত লিখিলে এনেকুৱা হ'ব মাজত সমান চিন আছে সমান চিন দিছো আৰু এটো অনুপাতটো ভগ্নাংশত লিখিলে এনেকুৱা হ'ব এতিয়া আমি কাটাকাটি কৰি দিও 3 ৰে 33 11 বাৰ যায় ইয়াত থাকিব 1 গতিকে লিখিলে কিমান হ'ব এটো 1/11 ইকুৱেল টু x into 286 হৈ গ'ল এটা তোমালোকে কি কৰিবা এটো ব্ৰজ্যপুৰণ যেটো তোমালোকে ভগ্নাংশৰ পুৰণৰ ক্ষেত্ৰত পাইছিলা ব্ৰজ্যপুৰণ কেনেকুৱা আছিল যে এইটোৰ পৰা এইটোলৈ পূৰণ কৰিব লাগিব এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব গতিকে আমি পূৰণ কৰি দিম এতিয়া 11 পূৰণ x মানে কিমান হ'ব 11 into x আৰু এইটোতে পূৰণ কৰিলে কিমান হ'ব 286 কাৰণ 286 into 1 মানে 286 হ'ব তো ইয়াৰ পৰা x ৰ মানটো উলিয়াই দিয়া এতিয়া x ইকুৱেল টু কিমান হ'ব 286 divided by 11 11 টো এটা পূৰণ হৈ আছিল হেপিনা জললে হৰণ হৈ গল যেটো আমি সমীকৰণত কি আহিছিল তো 11 ৰে 286 ক হৰণ কৰিলে কিমান পাম আমি 26 টা অৰ্থাৎ x ৰ মানটো আমি কিমান পালো 26 তাৰ মানে গম পালো যে কি 286 টকাত আমি 26 টা বা 26 টা জ্যামিতি বাকস পাম তোমালোকে যেটো নিয়ম সুবিধা লাগে বা যেটো নিয়ম সহজ হয় হেতু নিয়মতে তোমালোকে কৰিব পাৰিবা বাকি 2 নম্বৰ 4 নম্বৰ 5 নম্বৰতে আলোচনা কৰিছো 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে কল্পনা 160 টকাত 10টা বল কিনিলে জ্যামিতিয়ে কি কৈছে 128 টকাত 8টা বল কিনিছে এটা দুই গৰাকীৰে একে দামত কিনিব পাৰিলে নে সুধিছে আমাক তো আমি কেনেকৈ উলিয়াম এটো যে তাই কি কৰিছে এজনে 160 টকাত 10টা বল কিনিছে আমি এজন 1 টকাৰ দামটো উলিয়াম আৰু জয়মতীয়ে কিমান কৰিছে 128 টকাত 8টা কিনিছে তাতে আমি এটা বলৰ দাম আমি উলিয়াম কিমান হয় তাৰ পিছত আমি দুইটাৰ সমান হৈছে তেনে আমি গম পাম তেনেকৈ কৰিব পাৰা নহলে অনুপাতত কৰিলে আমি দুইটাৰ অনুপাত উলিয়াই কেনে সমতুল্য অনুপাত গণনা কৰিব পাৰা তো তেনেকৈ দীঘলীয়া হ'ব তোমালোকে ডাইৰেক্ট এনেকৈ কৰি দিয়া প্ৰথম মই যেটো প্ৰথম নিয়ম কলো যে 4 নম্বৰটো যে কল্পনাই কি কৰিছে 160 টকাত 10টা বল কিনিছে তো মই লিখিম যে কি 10টা বল ওলোটাকে লিখিছো মই 10টা বল কিনিছে কিমান টকাত 160 টকাত কি কৰিছে 10টা বল কিনিছে গতিকে এটা বলৰ দাম উলিওৱা এটা বলৰ দাম কিমান হ'ব এটা বলৰ মই লিখি দিছো বাক্যটো এটা বলৰ দাম কিমান হ'ব 10টাৰ দাম যেটো 160 টকা এটা উলিয়াব লাগিলে আমি কি কৰিম 10 ৰে 160 হৰণ কৰি দিম তো এটো 160 হৰণ 10 তো 10 ৰে হৰণ কৰিলে কিমান হ'ব এটো 16 টকা তাৰ মানে কল্পনা এটা বলৰ দাম কিমান পাইছে 16 টকা হৈছে এতিয়া আমি চাম
জয়মতীৰ ক্ষেত্ৰত এটা বলৰ দাম কিমান টকা হৈছে যদি 16 টকা হৈছে তেনহলে সমান দাম হ'ব যদি বেলেগ হৈছে তেনহলে সমান দাম নহয় তো জয়মতীটো উলিয়াই দিয়া জয়মতীয়ে কি কৰিছে 8টা বলত কিনিছে 128 টকা তো লিখি দিয়া 8টা বল কিনিছে কিমান টকাত 128 টকা হৈ গল এটা আমি এটা বলৰ দাম উলিয়াম এটাকে এটা বলৰ দাম উলিয়াব কিমান হ'ব 128 হৰণ 8 যেটো 8টাৰ দাম 128 টকা গতিকে এটাৰ হলে কি হ'ব 8 ৰে 128 হৰণ কৰিব লাগিব তো এটো হৰণ কৰিলে কিমান হ'ব 8 গুণ 8 4 বাকি থাকিলে 48 8 6 গুণ 48 গতিকে এটো কিমান হল 16 টকা এটো গতিকে আমি গম পালো যে কি যে দুইজনীয়ে কল্পনা আৰু জয়মতীয়ে কি একে দামতে বল বিটা কিনিছে গতিকে আমাৰ হৈ গল উত্তৰটো যে দুইজনীয়ে আমাক কি কৈছে একেটা দামতে বল কিনিছে এবাৰ আমাৰ নেক্সট আমাৰ যেটো 5 নম্বৰ প্ৰশ্ন দিয়া আছে আমি হেতু আলোচনা কৰিছো যেটো 5 নম্বৰ শেষৰ প্ৰশ্নটো দিয়া আছে তাত কি দিছে যে জেনেলিয়াই কি কৈছে জেনেলিয়াই এক বছৰত বা বছৰটোৰ ভাড়া কি ঘৰ ভাড়া কিমান দিয়ে 66000 টকা 66000 দিয়ে তাৰমানে আমি কি লিখিম যে এক বছৰত অৰ্থাৎ 12 মাহত আমি কিমান টকা ভাড়া দিয়ে তাই 12 মাহত ভাড়া দিয়ে 66000 টকা এখিনি আমাৰ কি কৰে এক বছৰত ভাড়া দিয়ে এতিয়া তাই কৈছে কি যদি তাই 3 মাহৰ মূৰে মূৰে ভাড়া দিয়ে তেনহলে কিমান টকা হ'ব তো আমি 3 মাহৰ ভাড়াটো উলিয়ালে হৈ যাব তো আমি কি লিখিম যে প্ৰথমতে 1 মাহৰ ভাড়াটো উলিয়াম যে 1 মাহত ভাড়া দিয়ে কিমান হ'ব যে 12 মাহত যিখিনি দিয়ে 12 ৰে এটো হৰণ কৰি দিলে হৈ গল তো 66 হৰণ কিমান 12 তো কিমান বাৰ যাব এটো 5 12 60 5 12 60 আকৌ 60 হল 5 12 60 আৰু এটা শূন্য 5500 টকা মানে এক মাহৰ ভাড়া কিমান তা এতিয়া 5500 টকা এতিয়া আমি দিব লাগিব কিমান মাহৰ মূৰে মূৰে 3 মাহৰ মূৰে মূৰে ভাড়া দিছে গতিকে 3 মাহৰটো উলিয়াই দিয়া গতিকে 3 মাহৰ ঘৰ ভাড়া হ'ব কিমান হ'ব 3 মাহৰটো যে এক মাহত যিমান আছিল তাৰ লগত আমি কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব তো কৰি দিয়া 3 পূৰণ 55 5500 টকা তো এটো পূৰণ কৰিলে কিমান হ'ব 3 5 3 0 0 3 0 0 3 5 15 5 সাতে গলে 1 3 5 15 কে 16 টকা অৰ্থাৎ 3 মাহত কিমান টকা হয় 16500 টকা ঘৰ ভাড়া হয় তো আমাক 12 মাহৰ দিয়া আছিল এক মাহৰ উলিয়ালো 3 মাহৰ উলিয়ালো 3 মাহৰটো উলিয়াব দিছিল আমাক তো হৈ গল একদম সিম্পল অংক তো তোমালোকৰ যেটো 8.1 ৰ 5টা প্ৰশ্ন দিয়া আছিল আমি গোটেইটা আলোচনা কৰিলো তো এটো নখলেনি এটা শেষ হল ইয়াৰ পিছৰ ভিডিঅত মই তোমালোকৰ যেটো 8.2 নখলি আছে আমি হেতু আলোচনা কৰিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈবা আৰু ভিডিঅ বিলাক পাই থাকিবা ধন্যবাদ